শিক্ষাগুৰুসকল জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে যিসকল কণ্ট্ৰেকচুৱেল শিক্ষাগুৰু নতুনকৈ নিয়মীয়া হৈছিলে তেওঁলোকৰ সকলোৰে দৰমহা বৃদ্ধি পাব এই জুলাই মাহৰ পৰা। তো তেওঁলোকৰ দৰমহা কিমান পৰিমাণে বৃদ্ধি পাব আৰু তাৰ কি অৰ্ডাৰ আছে সবিশেষ জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী ডেটেড দিছপুৰ 21/7/2025 অৰ্থাৎ এই নটিফিকেশ্যনখন 21 জুলাই তাৰিখে ওলাইছে। অৰ্ডাৰ্ছ বাই দ্য গভৰ্ণৰ অফ আছাম নটিফিকেশ্যন। তো এইটো ৰাজ্যপাল মহোদয়ৰ পৰা ওলাইছে। ইয়াতে কি লিখা আছে চাওক, ইন পাৰ্চিয়েল মডিফিকেশ্যন অফ পইণ্ট নম্বৰ 2 অফ দিছ ডিপাৰ্টমেণ্টছ লেটাৰ নম্বৰ E26290338 dated 9/8/2024 the governor of Assam is pleased to allow first annual increment benefit for the month of July 2025 instead of July 2026 to the LP, UP and secondary school teachers recruited under special recruitment drive SRD as per provisions of the ROP rules 2025 অর্থাৎ ROP ৰুল যিটো আছে 2017 চনত ওলাইছিলে তাতে লিখা আছে যে এজন কৰ্মচাৰীয়ে যদি 3 মাহ কাম কৰে তেতিয়াই তেওঁ আচলতে বছৰীয়া ইনক্ৰিমেন্ট পায় 3% আৰু সেই হিচাপে যিসকল শিক্ষাগুৰু শিক্ষক বা শিক্ষয়িত্ৰীসকলক LP, UP আৰু হাই স্কুলত নতুনকৈ নিয়মীয়াকৰণ কৰিছিলে আগৰ পৰা তেওঁলোকে কন্ট্ৰেকচুৱেল হিচাপে কাম কৰি আছিল যদিও তেওঁলোকৰ দৰমহা আগত বহুত বেছি আছিল কিন্তু নিয়মীয়া হোৱাৰ পিছত তেওঁলোকৰ দৰমহা বহুত কমি গৈছিলে আৰু তেওঁলোকৰ সেই অৰ্ডাৰখনত লিখা আছিল যে তেওঁলোকে যিটো ইনক্ৰিমেন্ট পাব এটো 1 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত 2026ত পাব কিন্তু এতিয়া নতুনকৈ এইটো অৰ্ডাৰ দিছে তেওঁলোকৰ কাৰণে খুবেই ভাল যে 2025ত তেওঁলোকে 3% ইনক্ৰিমেন্ট পাবলৈ সক্ষম হ'ব আৰু সেই হিচাপে যদি LP এজন গ্ৰেজুৱেট টিচাৰ হয় তেতিয়া হলে তেওঁৰ নতুন যিটো বেসিক পে হিটো হৈ যাব 22,050 টকা আৰু যিসকল UP আৰু হাই স্কুলৰ আছে তেওঁলোকৰ নতুন বেসিক পে হৈ যাব 23,390 টকা। তে এটাই আছিল গুৰুত্বপূৰ্ণ খবৰ। ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব।